8 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নুমলীগড় ৰিফাইনেৰীয়ে নিৰ্মাণ কৰি থকা যিটো বায়ো ৰিফাইনেৰী আছে সেই বায়ো ৰিফাইনেৰীটোৰো শুভ উদ্বোধন কৰিব। এই বায়ো ৰিফাইনেৰীটো 2019 চনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজ হাতেৰে আধাৰশিলা কৰিছিলে আৰু এই বায়ো ৰিফাইনেৰীটোৰ জৰিয়তে বাঁহৰ ব্যৱহাৰেৰে ইথানেলৰ উৎপাদন হ'ব আৰু ভাৰতৰ ভিতৰতে এইটো প্ৰথম বায়ো ৰিফাইনেৰী হ'ব। ভৱিষ্যতত বায়ো ৰিফাইনেৰী হ'ব, কিন্তু এতিয়ালৈকে বায়ো ৰিফাইনেৰী প্ৰস্তুত হৈ উঠা নাই। এই বায়ো ৰিফাইনেৰীটো আমাৰ অসমৰ কাৰণে যথেষ্ট ডাঙৰ এটা মাইলষ্টন হ'ব। 4,200 কোটি টকা ব্যয়েৰে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে।